আজি বৰপেটা ৰোডত দ্বিতীয়বাৰৰ বাবে ৰাইজে বিপুল উৎসাহেৰে পুনৰ আজি মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ প্ৰায় 11 লাখ টকা আমাক দান আগবঢ়াইছে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ। আৰু এই টকাখিনি বিশেষকৈ উজনি অসমৰ চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটৰ যি দাঁতিকাষৰীয়া বানাক্ৰান্ত লোকসকলক যাতে মুখ্যমন্ত্ৰীয়ে বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰকে আদি কৰি বিভিন্ন কামত যাতে পোনপটীয়াকৈ যাতে সহায় কৰিব পাৰে, তাৰ কাৰণে আজি বৰপেটাত পৌৰসভাই এই কাৰ্যসূচী আয়োজন কৰিছিলে। আৰু পূৰ্বতে এনেকুৱাকৈ 19 লাখ টকা এই বৰপেটা পৌৰসভাৰ কাৰ্যালয়তে ইয়াতে সংগ্ৰহ হৈছিলে। আজি পুনৰ 11 লাখ টকা ইয়াতে সংগ্ৰহ হৈছে। তাৰ কাৰণে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, বিভিন্ন ব্যক্তিসকলে এই বৰঙণি আগবঢ়াইছে। কোনোবাই 5 লাখৰ পৰা 2,000 টকালৈ যোনে যেনেকুৱাকৈ পাৰে। গতিকে বিশেষকৈ পৱন পাৰেখ বুলি এজন ব্যক্তিয়ে 5 লাখ টকাটো আগবঢ়াইছে, কোনোবাই 50,000, কোনোবাই চেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলেও 5,000, 10,000 এনেকুৱা আগবঢ়াইছে। আনকি ঈদগাহ কমিটিয়ে হওক বা ধৰ্মীয় অনুষ্ঠানে হওক, সকলোৱে এনেকুৱাকৈ স্বতঃস্ফূৰ্তভাৱে সঁহাৰি আগবঢ়োৱাৰ বাবে মই সকলো ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আজি কেইবাগৰাকী চিকিৎসকেও নিজৰ চেম্বাৰ তেওঁলোকে এৰি আহি পেলাই আমাৰ ইয়াতে তেওঁলোকে এই সাহায্য আগবঢ়াইছে। মই চিকিৎসককে আদি কৰি অনুষ্ঠান প্ৰতিষ্ঠানকে আদি কৰি চেল্ফ হেল্প গ্ৰুপকে আদি কৰি সমূহ যিসকল দাতা, সেই দাতাসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।